নমস্কাৰ সকলোকে মই সাধনাই এক স্কুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি লৈ আহিছো আমাৰ কামিং সুন যেটো সিৰিজ কামিং সুন সিৰিজৰ প্ৰথমটো ভিডিও যত আমি ডিসকাশন কৰিম previous year history কিছুমান MCQs আমি দেখিবলৈ পাইছো যে মেট্ৰিকৰ recently আমাৰ যোৱা কেইটামান বছৰত মেট্ৰিকৰ প্যাটাৰ্ন হলনি হৈছে মেট্ৰিকৰ পৰীক্ষাৰ যেটো প্যাটাৰ্ন হয় আগতে যেটো আমি পদ্ধতিত পৰীক্ষা দি আছিল সেই পদ্ধতিটো হলনি হয় এতিয়া MCQ ইয়াত দিয়া হয় MCQ মানে হৈছে মাল্টিপল চয়েস কোৱেশ্চন অৰ্থাৎ এটা প্ৰশ্ন দিয়া হ'ব তাৰ উত্তৰ হিচাপে 4টা দিয়া হ'ব অপচন সেই 4টা অপচনৰ পৰা আমি যিকোনো এটা অপচন চিনাক্ত কৰি উলিয়াব লাগে এতিয়া আগতে এইবোৰ সিস্টেম নাছিলে আগতে কি আছিলে আমি যেতিয়া মেট্ৰিক দিছিলো বা এই পদ্ধতিটো MCQৰ পদ্ধতিটো অহাৰ আগতে কি আছিলে বস্তুবোৰ বেছিকে কমন বেসিছত চলিছিলে যেতিয়া টিচাৰ এগৰাকীয়ে কমন দিব পাৰে মানে এনেকুৱা ধৰণৰ পৰীক্ষাবোৰ প্ৰশ্ন মানে পৰীক্ষাত প্ৰশ্ন এনেকুৱা ধৰণৰ আহি থাকে এখিনিয়ে চাই যাবা এখিনি পৰীক্ষাত আহিব তেনেকুৱা ধৰণৰ কথাই আছিল আগতে কিন্তু এতিয়া বস্তুবোৰ বহুত কনসেপচুৱেল হৈ গৈছে আৰু যথেষ্ট ভাল হৈছে এটো কাৰণে আমি দেখিবলৈ পাও যে মেট্ৰিকৰ পেপাৰ বহুত টান হল এবাৰ আমুক হল তামুক হল APSC নিচিনা হল কম্পিটিটিভ এক্সামৰ নিচিনা হল তেনেকুৱা ধৰণৰ কথা আমি শুনিবলৈ পাও কিন্তু এই সকলোবোৰ কথা পৰিহাৰ কৰি পেলাই আমি পৰীক্ষাটো বহিব লাগিব আমি উত্তৰ কৰিব লাগিব হয়নে আৰু এই MCQ যেটো সিস্টেম হয় মাল্টিপল চয়েস কোৱেশ্চনৰ যেটো সিস্টেম হয় সেই সিস্টেমটোত অলপমান কনসেপচুৱেল ক্লাৰিটি বেছিকে লাগে আমাৰ বস্তু এটাৰ ওপৰত আইডিয়া থাকিব লাগিব আমি এনে গৈ পেলাই উত্তৰ এটা কৰি লবলে নোৱাৰো আৰু তাৰ কাৰণে আমাক এই আইডিয়াখিনি ক্লিয়াৰ হোৱাৰ কাৰণে আমাক কি লাগিব প্ৰেক্টিস লাগিব আৰু MCQ সলভ কৰাৰ কাৰণেও কিছুমান টিপস আছে যেটো এই কামিং সুন সিৰিজটো তোমালোকলৈ আগবঢ়োৱা হ'ব আশা কৰিছো এই সিৰিজটো তোমালোকে ভাল পাবা আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে অতিশয় লাভজনক হ'ব হিষ্ট্ৰীৰ যি প্ৰথম দুটা চেপ্টাৰ অসমীয়া মিডিয়ামৰ কাৰণে আনিছো আজি প্ৰথম দুটা চেপ্টাৰ প্ৰথমটো চেপ্টাৰ আছিল আমাৰ হিষ্ট্ৰীৰ ইতিহাসৰ কি বংগ বিভাজন আৰু স্বদেশী আন্দোলন আৰু দ্বিতীয়টো চেপ্টাৰ আছিল মহাত্মা গান্ধীৰ উত্থান আৰু ভাৰতৰ স্বাধীনতা আন্দোলন এই দুটা চেপ্টাৰৰ আজি MCQ আমি প্ৰিভিয়াস ইয়াৰ যি আহিছে সেইখিনি আমি এজল ডিসকাস কৰো সেইখিনি MCQ সলভ কৰো MCQ নো কেনেকৈ আসলতে সলভ কৰে MCQ বহুত দেৰি লাগে নেকি কাৰণ 45টা MCQ থাকে পৰীক্ষাত হয়নে সেই 45টা MCQ ৰ পৰা আকৌ কাটি আমাৰ 45 নম্বৰ লিখিবলেও আছে সেই 45টা MCQ তে আমি 3 ঘণ্টা সময় অতিবাহিত কৰিব নোৱাৰো we have shortage of time 3 ঘণ্টাৰ ভিতৰতে কমপ্লিট কৰিব লাগিব so how do we manage time in the exam how will we manage time in the exam MCQ solve কৰি পেলাই ইফালে দীঘল প্ৰশ্ন কৰিবলে so এই MCQ সিৰিজটোত যেহেতু কামিং সুন সিৰিজটোৰ আমাৰ প্ৰমিস আছিল যে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস আৰু লগতে MCQ সলভ কৰিম so ভাবিলো যে MCQ খিনি আমি chapter wise বা subject wise solve কৰি লও তাৰ কাৰণে হিষ্ট্ৰী খিনি আজি আনিলো প্ৰথমটো এইটো অৱশ্যে আমাৰ 3 নম্বৰ চেপ্টাৰ এইটো কোৱেশ্চন বেংকৰ কেতিয়াবা খেলিমেলি থাকে কাৰণে বা কেতিয়াবা কোৱেশ্চন বোৰ মাৰ্জ হৈ যায় এইটো 3 নম্বৰ চেপ্টাৰ এটা এভয়েড কৰিবা এইটো আমাৰ 1 বা 2 নম্বৰ চেপ্টাৰৰ লগত ইয়াৰ কোনো লেনা দেনা নাই এই কোৱেশ্চনটোৰ তথাপি এইটো জানি থোৱা ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল যে স্বামী বিবেকানন্দ আছিল এইটো বাদ দিয়া ইয়াৰ পাছত আমি চাও কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল প্ৰথমটো আমাৰ চেপ্টাৰ কি হয় what is the first chapter Bengal partition আৰু স্বদেশী মুভমেন্ট বংগ বিভাজন আৰু স্বদেশী আন্দোলন প্ৰথম কি হৈছে কাৰ কাৰ্যকালত কোনজন ব্ৰিটিছ ভাইসৰয় কাৰ্যকালত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল আমি জানিবই লাগিব এইটো কথা আমি বাৰে বাৰে প্ৰেক্টিস কৰি পেলাই এইটো কথা আমি জানিব লাগিব যে লৰ্ড কাৰ্জনৰ শাসন কালত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল কোন আছিল ভাইসৰয় লৰ্ড কাৰ্জন তোমালোকৰ যদি বেছি অসুবিধা হয় বংগ বিভাজনৰ টপিকটোৰ ওপৰত সেই কাৰণে মই ইম্পৰ্টেন্ট টপিক বিলাকৰ ওপৰত ধুনিয়াকে এক স্কুলত ভিডিও আপলোড কৰি থোৱা আছে এক স্কুলৰ যেটো ইউটিউব প্লেটফৰ্ম পাবা তোমালোকে ইউটিউব চেনেলটোত বংগ বিভাজন আৰু স্বদেশী বংগ বিভাজন কেনেকৈ হল হেতুৰ ওপৰত ভিডিও আপলোড কৰি থোৱা আছে সিস্টেমেটিক্যালি পঢ়ি যোৱা বস্তুবোৰ এতিয়া কাৰ কাৰ্যকালত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল লৰ্ড কাৰ্জনৰ আমি মনত ৰাখিব লাগিব মনত চাপ বহুৱাই থৈ দিয়া এইটো কথা তাৰ পিছৰ প্ৰশ্নটো কি আছে চাইটো আহিছিল 24ত HSLC 1906 চনত মুসলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল 1906 চনত মুসলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ প্ৰশাসকৰ নাম সুধিছে আমাক প্ৰশ্নটো সদায় ভালকে পঢ়ি লবা যেতিয়া MCQ আহিব আমাৰ কেতিয়াবা এনেকুৱা হৈ যায় ও এইটো বস্তু আহিছে MCQ এ হেকাৰণে মাৰ খুৱাই দিয়ে
দীঘল প্ৰশ্নত আমি এইটো কথা লিখি পেলাই হৰকি যাব পাৰো কিন্তু এমসিকিউত আমাৰ গোটা নম্বৰ আহে আৰু এমসিকিউত আমি মাৰ খাই যাওঁ প্ৰশ্নটো নপঢ়াৰ কাৰণে প্ৰশ্নটো নপঢ়ি যদি আমি চাও মুছলিম লীগ গঠন কোনে কৰিছিলে এইটো দেখোন কিবা খেলিমেলি লাগিছে এইটো নহয় হেনেকুৱা টাইপৰ হৈ যায় আৰু আমাৰ টাইম বেছিকে যায় গতিকে প্ৰশ্নটো এবাৰত ভালকে পঢ়ি লবা কি সুধিছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিলে ব্ৰিটিছ প্ৰশাসক কোন আছিলে লৰ্ড মিন্টো 1906 চনত কি আহিছিলে মৰলে মিন্টো এক আহিছিলে নে বংগ বিভাজনৰ পাছত 1905 চনত বংগ বিভাজন হৈছিলে তাৰ পাছত মৰলে মিন্টো এক আহিছিলে নে সেই মৰলে মিন্টো এক্টত কোন আছিলে আমাৰ মৰলে মিন্টো এক্টৰ মানে ব্ৰিটিছ প্ৰশাসক দুজন কোন আছিলে মৰলে মিন্টো এক্টত লৰ্ড মিন্টো হ'ব লৰ্ড মিন্টো আমাৰ লৰ্ড মিন্টো আৰু ভাইসৰয় মৰলে আছিলে তো ইয়াতে যেহেতু ভাইসৰয় মৰলেৰ অপশনটো নাই গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব লৰ্ড মিন্টো কোনে সহায় কৰিছিলে লৰ্ড মিন্টোৱে সহায় কৰিছিলে এইবোৰ বস্তু আমি বাৰে বাৰে কোৱেশ্চন খিনি আমি প্ৰেক্টিস কৰিব লাগিব ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ বিভাজন বাতিল কৰিছিলে কেতিয়া এটো 12 হ'ব দেই ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ বিভাজনৰ আঁচনি বাতিল কৰিছিলে এতিয়া আমি জানো যে বংগ বিভাজন হৈ গল বংগ বিভাজন কিমান চনত হল একদম ক্লিয়াৰ কে ৰাখিবা বস্তুবোৰ 1905 চনত বংগ বিভাজন হৈ গল তাৰ পাছত কি আৰম্ভ হল স্বদেশী আন্দোলন আৰম্ভ হল যে আমাক বংগ বিভাজন নালাগে সেই কাৰণে মানুহে কি কৰিলে স্বদেশী আন্দোলন আৰম্ভ কৰিলে স্বদেশী আন্দোলন চলি থাকিলে তাৰ পাছত ব্ৰিটিছে হাৰ মানিলে নহব আৰু আমি বংগ বিভাজন কৰি থব নোৱাৰো বংগদেশক আমি ভাগ কৰি থব নোৱাৰো গতিকে কি হৈ গল আকৌ বংগদেশৰ বংগভংগ যিখন আঁচনি আছিলে বংগভংগ আঁচনি বাতিল কৰিলে আৰু ইয়াক কি বুলি কোৱা হয় আঁচনি বাতিলক বংগ একত্ৰীকৰণ বুলিও কোৱা হয় বংগ একত্ৰীকৰণ বুলি কোৱা হয় এই যেতিয়া আঁচনিখন বাতিল কৰি দিলে বংগদেশক আকৌ একলগ কৰিলে দুভাগ কৰি দিছিলে নহয় বংগদেশক হয়নে সেই বংগদেশক আকৌ একলগ কৰিলে কেতিয়া একেটো হ'ব পাৰে নেকি 1905 হ'বই নোৱাৰে 1905 চনতো বংগ বিভাজন হৈছেহে 1911 এটো হোৱাৰ অলপ চান্সেস আছে চাই থৈ দিছো 1908 হ'ব নোৱাৰে 1906 হ'ব নোৱাৰে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ল 1911 কেতিয়াবা আমাৰ এনেকুৱা হ'ব এমসিকিউ বিলাকত কি জানানে যে আমাৰ হয় নে নহয় হেনেকুৱা লাগিব এটোটো হয় সাগে এটোটো নহয় সাগে তেতিয়া আমি কি কৰিম জানানে কোনটো হ'বই নোৱাৰে হেতু বস্তু চাম এটো কোৱা হয় এলিমিনেশন প্ৰসেস গম পাইছা এটোক এমসিকিউৰ এলিমিনেশন প্ৰসেস বা বাতিল প্ৰক্ৰিয়া বুলি কয় যে আমি এলিমিনেট কৰিম নাইকিয়া কৰি দিম এটো হ'বই নোৱাৰে এটো আমি নাচাওয়ে এটো হ'বই নোৱাৰে এটো আমি নাচাও এই দুটাৰ কোনবাটা হ'ব পাৰে গতিকে এই দুটা আমি অলপমান ভাবি চাও কোনটো হোৱাৰ চান্সেস বেছি আছে হেনেকে আমাৰ ইজি হৈ যায় আৰু টাইম কম খায় এমসিকিউত হেতু বহুত ইম্পৰ্টেন্ট বস্তু হয় যে এমসিকিউ তুমি কৰি আছা সবে কৰি আছে যিমান লাখ ষ্টুডেন্টে মেট্ৰিক দি আছে সবে এমসিকিউ কৰি আছে কিন্তু তুমি কিমান কম টাইমত শুদ্ধকে এমসিকিউ কৰিব পাৰিছা আৰু বেলেগ এটা ষ্টুডেন্টে যদি তোমাতকে বেছি টাইম লৈ আছে যদি ভুলো হৈ আছে তেতিয়া হলে তোমাৰ মেট্ৰিকত ৰিজাল্ট ভাল হোৱাৰ চান্সেসটো প্ৰপৰচনটো তেওঁতকে বেছি হয় আৰু যদি এই ভিডিও চাই থাকা তেতিয়া হলে সেই প্ৰপৰচনটো বাঢ়ি গৈ থাকিব ঠিক আছে তাৰ পাছৰটো চাও কাৰ কাৰ্যকালত এটো আকৰ্ষণ এটো বাৰে বাৰে আহে লৰ্ড কাৰ্জন এটো বস্তু মনত আমাৰ যেতিয়া আমি এমসিকিউ প্ৰেক্টিস কৰি থাকিম না আমাৰ মনত বহি যাব বস্তুবোৰ এটো দেখোন এবাৰো আহিছিলে হেনেকে কৰতে আমাৰ প্ৰেক্টিসটো হৈ থাকিব গতিকে প্ৰেক্টিস ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ নাও যেটো তোমালোকৰ এক্সাম একদম দুৱাৰমুখত আহি ৰখি আছে দুৱাৰখন খুলি দিয়াহে কথা আৰু হয়নে সো তাৰ পিছত উঠিছে এটো প্ৰশ্ন চোৱা 3 বাৰ 4 বাৰ আহিছে এটো প্ৰশ্ন এটো আকৌ লৰ্ড কাৰ্জনে হ'ব এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল এটো তোমালোকৰ ধুনিয়াকে বক্স এটাৰ ভিতৰত দিয়া আছে কিতাপখনত ইতিহাসৰ কিতাপখনত প্ৰথম চেপ্টাৰটোতে এটা আমি চাও লৰ্ড কাৰ্জনটো হ'ব নোৱাৰে এলাহাবাদ সন্ধি বহুত আগতে হোৱা লৰ্ড কাৰ্জনটো কেতিয়া আহিছিল 1905 চনতহে লৰ্ড কাৰ্জন আহিছিল এলাহাবাদ সন্ধি 1700 চনৰে কথা গতিকে হ'ব নোৱাৰে বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জন ইয়াতে আকৌ লৰ্ড কাৰ্জন আছে লৰ্ড কাৰ্জন হ'বই নোৱাৰে এতিয়া আহিলে দুজন ৰবাৰ্ট ক্লাইভ আহিলে ৰবাৰ্ট ক্লাইভৰ টাইমত হৈছিল এতিয়া আমি এটো চাব লাগিব শাহ আলম নে বাহাদুৰ শাহ আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল নে শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল ইয়াৰ কাৰণে তোমালোকে পঢ়িব লাগিব
হয়নে ইয়াৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব এই যে মই ক'লো এইটো হ'বই নোৱাৰে এই দুটাৰ কোনবা এটা হ'ব পাৰে কাৰণ ইয়াত কি আছে ৰবাৰ্ট ক্লাইভ আছে আৰু এটা কথা মনত ৰাখিবা ৰবাৰ্ট ক্লাইভে কৰাইছিলে এলাহাবাদ সন্ধি প্ৰথম যিবোৰ সন্ধি কৰাইছিলে ব্ৰিটিছে আহি ভাৰতবৰ্ষত সেইবোৰ সব ৰবাৰ্ট ক্লাইভে কৰাইছিলে পলাশী যুদ্ধৰ পাছত 1757 চনত ৰবাৰ্ট ক্লাইভে হৰুৱাইছিলে নে নাই আমাৰ মোগল সম্ৰাটক সিৰাজউদ্দৌলাক হৰুৱাইছিলে নে নাই পলাশী যুদ্ধত তাৰ পাছত আকৌ ট্ৰিটি সন্ধিবিলাক কৰিছিলে ৰবাৰ্ট ক্লাইভে গতিকে এইটো কোনটো মাজত হ'ব পাৰে ইয়াৰ কাৰেক্ট ইনফৰমেশ্যনৰ কাৰণে তোমালোকে পঢ়িব লাগিব মোগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিলে কি এলাহাবাদ সন্ধি মনত ৰাখি থবা এইটো আহি থাকে পৰীক্ষাত মোগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলিমিনেশ্যন প্ৰচেছটো তোমালোকে গম পাইছানে এলিমিনেশ্যন প্ৰচেছটো মনত ৰাখি থবা এইটো হ'ব নোৱাৰে এই দুটাৰ কোনবা এটা হ'ব আৰু কোনটো হ'ব আমি জানিবৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব কামিং সুন সিৰিজ চাব লাগিব আৰু নিজেও পঢ়িব লাগিব তাৰ পিছত চাও এইটো কথা যেতিয়া মই বংগ বিভাজনৰ ভিডিঅটো যেটো তোমালোকৰ ইউটিউবত এভেইলেবল আছে এক্সকুলত সেইটো পঢ়াওতে বাৰ চিঞৰি এইটো কথা কৈছো যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব মই বাৰে এইটো কথা কৈছো পঢ়াওতে সেই ইউটিউবৰ ভিডিঅটো যদি তোমালোকে চাইছা সেই বুলিতো মোৰ উক্তি হৈ যাব নেকি নহয় বোলে সাধনা মেমে কৈছে সেইকাৰণে তো তেওঁৰ উক্তি হৈ গ'ল নহয় ন এইটো কাৰ উক্তি সুধিছে আমাক এতিয়া মই তোমালোকক কৈছিলো ক্লাছটো পঢ়াওতে যে ভাৰতবৰ্ষৰ যিগৰাকী সচিব আছিলে তেতিয়া সেক্ৰেটাৰী অফ ইণ্ডিয়া সেক্ৰেটাৰী অফ ষ্টেট তেওঁ লৰ্ড কাৰ্জনলৈ চিঠি লিখি পেলাই এই কথাটো কৈছিলে যে ঐক্যবদ্ধ বংগ এক বৃহৎ শক্তি যে বংগ যদি একলগ হৈ থাকে ইহত দেখোন আমাৰ কাৰণে একদম কি হৈ যাব আমাৰ কাৰণে অস্ত্ৰ হৈ যাব আমি দেখোন ভাৰতক ৰুলে কৰিব নোৱাৰিম সেই তেতিয়া সেই লৰ্ড কাৰ্জনক সেই চিঠিখন দিছিলে চিঠিখনত এইখিনি কথা লিখি দিছিলে যে নাই আমি বংগ প্ৰদেশখনক আমি ভাঙিব লাগিব আমি এখন দ্বিখণ্ডিতকৰণ কৰিব লাগিব গতিকে হেতু কোন আছিলে ৰিজলি পেপাৰ বুলি কয় তাক ভাৰতৰ সচিব হাবৰ্ট ৰিজলিয়ে দিছিলে কাক দিছিলে লৰ্ড কাৰ্জনক দিছিলে এই বাক্যটো অহাৰ লগে চকু মুদি লৰ্ড হাবৰ্ট ৰিজলি মাৰি দিবা এই বাক্যটো যেতিয়া আহিব কিন্তু পৰীক্ষাত তোমালোকক সেইকাৰণে মই কৈছো প্ৰশ্ন পঢ়ি চাব লাগিব পৰীক্ষাত তোমালোকে কেনেকৈ সুধিব পাৰে এই কথাষাৰ ৰিজলিয়ে কাক কৈছিল হাবৰ্ট ৰিজলিয়ে তেতিয়া তোমালোকে আকৌ হাবৰ্ট ৰিজলি মাৰিলে নহব ইয়াতে বোলে অপচন আহিছে এই কথাষাৰ কাক কোৱা হৈছিলে কাক কৈছিলে লৰ্ড কাৰ্জনক কৈছিলে কাৰণ লৰ্ড কাৰ্জন কি হয় ভাইসৰয় আছিল সেইখিনি টাইমত আৰু হাবৰ্ট ৰিজলিয়ে লৰ্ড কাৰ্জনক চিঠি দি পেলাই কৈছিলে যে নাই আমি বংগখন ভাঙিব লাগিব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোন কেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল মই কলো ন অলপ আগতে আমি পঢ়িলো যে এইটো ক'ত গল এইটো যে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ বিভাজন কিমান চনত 1911 চনৰ 12 ডিসেম্বৰ এইটোৰ ওপৰতে প্ৰশ্ন আৰু আহিছে চোৱা এনেকে এটা প্ৰশ্নৰ এটা ঘটনাৰ ওপৰতে যেতিয়া তোমালোকে এটা প্ৰশ্ন কৰিবা বেলেগ এটা প্ৰশ্ন কৰিবা ধৰিল হল মই এনেকুৱা এটা কথা আছে মোৰ নাম সাধনা মোৰ ঘৰ নলবাৰীত তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিছে সাধনাৰ ঘৰ ক'ত হেনেকে তোমালোকৰ প্ৰশ্ন আহিলে তাৰ পিছত তোমালোকৰ আহিলে তলত দিয়া কোন কেখন ঠাইত সাধনাৰ ঘৰ হেনেকুৱা টাইপৰ প্ৰশ্ন মানে এটাই টপিক মই হয় টপিক মোৰ ঘৰ আহিব পাৰে হয়তো মোৰ নামটো আহিব পাৰে কেতিয়াবা হে উল্টা পুল্টাকে আহি থাকে ইয়াতেও মানে তোমালোকৰ বংগ একত্ৰীকৰণৰ কথাই খুদি আছে কিন্তু টপিকটো এবাৰ উল্টাকে আহিছে এবাৰ সিধাকে আহিছে প্ৰশ্নটো হয়নে সেইখিনি বস্তু আমি ধৰিব পাৰিব লাগিব তাতেই গুটেই খেলটো লুকাই আছে আমি সেই খেলটো ভাঙিব পাৰিলে আমি তেওঁলোকৰ কি হয় চক্ৰবেহুটো ভাঙি সোমাব পাৰিলে আমি ওলাব পাৰিম নিশ্চয় 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোন কেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল এইটোটো হয় মই কলোৱে বংগদেশ একত্ৰীকৰণ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ এইটো ঘোষণা কৰা হৈছিল নে এইটো অলপমান ডাউট আছে মোৰ অসমৰ ৰাজধান হৈ আছে শিলঙলৈ পুনৰ স্থানান্তৰ কৰা হয় এইটোটো শুদ্ধ কাৰণ অসমৰ ৰাজধানী ঢাকা কৰি দিছিলে অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায় এতিয়া চোৱা মই যে কলো তোমালোকক যে এইটোত মোৰ অলপমান কনফিউজন আছে এইটো মই জানো হয় বুলি এইটো হয় বুলি জানো কিন্তু মোৰ 2 নম্বৰটো কনফিউজন আছে এতিয়া কি হ'ব মই কেনেকৈ কৰিম চোৱা
এই যেটো 1 নম্বৰটো মই জানো এইটো হবই লাগিব এইটো হবই হব আৰু মই এইটো জানো যে 3 নম্বৰ যেটো এইটো হবই হব অসমৰ ৰাজধানী পুৰণ শিলঙলৈ লৈ গলে এইটো হব মই জানো এইটো মই কনফাৰ্ম কে জানো যে 1 আৰু 3 টো হবই লাগিব কোন দুটা 1 আৰু 3 এই দুটা হবই লাগিব হয়নে এটা আমি নাজানো এইটো হবনে নহয় এইটো হবনে নহয় ঠিক আছে যদি আমি জানো যে 1 আৰু 3 দুটা হবই লাগিব আমি এই অপচন কেইটাত বিচাৰিম যে 1 আৰু 3 ক'ত আছে ঠিক আছে বঢ়িয়া এইবিলাক খেলৰ নিচিনা ইটস লাইক আ গেম তোমালোকে বিচৰা অপচন 8 1 আছে কিন্তু 3 নাই এইটো হব নোৱাৰে হব পাৰিব নেকি নোৱাৰে 1 আছে 3 নাই 3 টোটো লাগিব থাকিবলে বি নম্বৰ অপচনটোত 3 আছে কিন্তু 1 নাই এটো হব নোৱাৰে অপচন সি কি আছে 1 2 আৰু 4 এটো হব পাৰে নেকি এটো হব নোৱাৰে এটো হব নোৱাৰে কাৰণ ইয়াতে 3 টো নাই এতিয়া অপচন 4 আছে 1 2 3 আৰু 4 এটোৱে হব শুদ্ধ উত্তৰ কাৰণ ইয়াতে 1 আছে 3 আছে অৰ্থাৎ তুমি এটা প্ৰশ্ন এমসিকিউত কৰিবলে গুটেই গেটাই জানিব লাগিব বুলি একো কথা নাথাকে কেতিয়াবা গম পাইছা তুমি কোনোবাটো নজনাকেও তুমি উত্তৰটো শুদ্ধকে কৰিব পাৰিবা থ্ৰু which process elimination process এই কামিং সুন সিৰিজটো আমি এইবোৰে কৰি থাকিম এলিমিনেশন কেনেকে কৰে কম টাইমৰ ভিতৰত এমসিকিউ কেনেকে সলভ কৰে প্ৰিভিয়াস ইয়াৰত কোনবোৰ প্ৰশ্ন আহিছে কোনবোৰ প্ৰশ্ন অহাৰ চান্সেস আমাৰ পৰীক্ষাত বেছি আছে বহুত তোমালোকৰ কাৰণে বহুত লাভৱান আৰু বহুত সুবিধাজনক হ'বলে গৈ আছে এই কামিং সুন সিৰিজটো বাৰে বাৰে কৈছো যদি তোমালোকে চাই আছা নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা So, তাৰ পিছৰ প্ৰশ্নটো 1905 চনত বংগ বিভাজন সম্পৰ্কে কোন কেইটা উক্তি শুদ্ধ যোৱাবাৰ আহিছে এটো 1857 চনৰ বিদ্ৰোহৰ পাছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনাৰ সূত্ৰপাত ঘটাইছিল এটো শুদ্ধ হ'ব ওকে ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণক মুখিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল এটো শুদ্ধ 1 আৰু 2 শুদ্ধ শিলঙক পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল এটো শুদ্ধ পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কাক কৰা হৈছিল ঢাকাক কৰা হৈছিল পূৰ্ববংগ আৰু অসমৰ ৰাজধানী ই স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল এটো শুদ্ধ ইয়াৰে তোমালোকৰ খালি অপচন গিটা উঠা নাই মই তোমালোকক এনে এটা দি দিছো অপচন ধৰা 1 আৰু 2 থাকিলে অপচন বি থাকিলে তোমাৰ 1 আৰু 3 অপচন সি থাকিলে তোমালোকৰ 1 2 1 2 আৰু 4 আৰু অপচন ডি থাকিলে নান বা এটাও নহয় ইয়াৰে কোনটো শুদ্ধ অপচন হ'ব 1 নম্বৰটো শুদ্ধ 2 নম্বৰটো শুদ্ধ 4 টো শুদ্ধ গতিকে অপচন সি হ'ব আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছে গোপাল কৃষ্ণ গোখলে নাইটহুড তো ব্ৰিটিছ চৰকাৰক নাইটহুড যেটো উপাধি দিছিলে তেওঁলোকে হেতু ব্ৰিটিছ চৰকাৰক হে নাইটহুড উপাধিটো ঘূৰাই দিছিলে তলৰ কোনটোৱে তাৰ ব্যাখ্যা আগবঢ়াইছে আমাক হেতু প্ৰশ্ন সুধিছে আমাক অপচন কোন কেটা দিয়া আছে অপচন কেটা চাও ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্ৰদানত ব্যৰ্থ হৈছিল বুলি তেওঁলোকে ভাবিছিল এটো ইমান একো খাস ৰিজন নহয় ইয়াৰ কাৰণে কোনো উপাধি ঘূৰাই নিদিয়ে ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাত পোৱা স্থানক লৈ তেখেত অসন্তুষ্ট হৈছিল কোনোবাই মোক আহি আজি যদি অসম চৰকাৰে কিবা এটা টাইটেল দি দিলে বোলে তুমি বেষ্ট টিচাৰ বা তুমি কিবা মই ঘূৰাই দিম নেকি মই কষ্ট পাম নেকি মই দুখ লাগিব নেকি এটো কথা কলে মোৰ ফুৰ্তি লাগিব এটো কাৰণ হ'ব পাৰে নেকি ইজ ইট পসিবল নহয় তাৰ পাছত ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত অসন্মত হৈছিল এটো হোৱাৰ চান্সেস আছে তাৰ পাছৰটো চাও তেখেতে ৰাজহুৱা জীৱনৰ পৰা সন্ন্যাস লব বিচাৰিছিল আৰু ব্যক্তিগত কামত এইবোৰ নহয় এইবোৰ কাৰণ নহয় গতিকে ইয়াৰে সবতকে শুদ্ধ ব্যাখ্যা কোনটো হয় C2 ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত অসন্মত হৈছিল আৰু আমি পঢ়িছোনে প্ৰথম চেপ্টাৰটোত এনেকে দিয়া আছে নহয় আমাৰ প্ৰথম চেপ্টাৰটোত যেতিয়া স্বদেশী আন্দোলন চলি আছিল স্বদেশী আন্দোলন চলি থকা সময়ত গোপাল কৃষ্ণ গোখলে ৰবীন্দ্ৰনাথ ঠাকুৰ টেগোৰ আৰু ঠাকুৰ লগ লাগি ঠেকুৰ হৈ গৈছে মোৰ সৰি
ৰবীন্দ্ৰনাথ ঠাকুৰ তাৰপিছত অৰবিন্দ ঘোষ আৰু বিভিন্নজনে ভূপেন্দ্ৰনাথ দত্ত তেওঁলোকৰ নিচিনা লিডাৰসকলে নেতাসকলে তেওঁলোকে যেতিয়া স্বদেশী আন্দোলনটো নেতৃত্ব দি আছিলে ব্ৰিটিছে কি কৰিছিলে জানানে তেওঁলোকক কিছুমান উপাধি দি দিছিলে এটা কাম কৰো ইহঁতেতো মানুহক উচতাই আছে আমাৰ বিৰুদ্ধে ইহঁতক কিবা কিবি টাইটেল দি দিও ইহঁতক পইচা দি দিও তেতিয়া চাগে ইহঁত আমাৰ ফলিয়া হৈ যাব আজিকালিৰ মানুহ হলে কিন্তু হৈ গলহেঁতেন আজি যদি চৰকাৰে সেইটো কাম কৰে মানুহ কিন্তু হৈ যাব কিন্তু তেতিয়াৰ মানুহবোৰ নাছিলে তেনেকুৱা যিসকল নেতাই মানুহক নেতৃত্ব দি আছিলে তেওঁলোকে কেতিয়াও চৰকাৰৰ জনতা বিৰোধী কাৰ্যসূচীবিলাকত কেতিয়াও হাত নবঢ়ায় যেতিয়া ব্ৰিটিছ চৰকাৰে বংগ বিভাজন আঁচনি লৈছে তাৰ বিৰুদ্ধে আমি মাতিব লাগিব মানুহক তেওঁলোকে সেইখিনি কথাহে বুজাইছিলে ব্ৰিটিছৰ বিৰুদ্ধে সেইখিনি কথা বুজাইছিলে আৰু তেতিয়া তেওঁলোকক এই নাইটহুড উপাধিটো গোপাল কৃষ্ণ গোখলেক দিছিলে গোপাল কৃষ্ণ গোখলে কৈছে তোমালোকৰ উপাধি তোমালোকৰ লগত ৰাখা মই মোৰ মানুহৰ লগত থাকিম সো সেইটোৱে আছিলে কি নাইটহুড উপাধি এই কাৰণে তেওঁ কি কৰিছিলে ঘূৰাই দিছিলে বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হোৱাৰ কাৰণে নাইটহুড উপাধি ঘূৰাই দিছিলে সো হেনেকে আমি হিষ্ট্ৰী বস্তুবোৰ ষ্টৰী হিচাপত মনত ৰাখিব লাগিব আৰু এইবিলাক এমসিকিউ সলভ কৰোতে মই যিখিনি জানো সেইখিনি ষ্টৰীও তোমালোকক কৈ যাম আৰু টিপছ বিলাকো লগতে কৈ যাম আৰু তোমালোকে নিজৰ ফালৰ পৰা পঢ়িব লাগিব কিন্তু assertion reasoning আহিছে তলৰ প্ৰশ্নটোত দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা যে ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল এইটো শুদ্ধ অকল থলুৱা সামগ্ৰী বৃদ্ধি কৰাই নহয় আমি ব্ৰিটিছ সামগ্ৰীৰ ওপৰত যে আমি নিৰ্ভৰশীল হয় হেতু আমি হ্ৰাস কৰিব বিচাৰিছিলো ইহৰ যোগেদি স্বদেশী আন্দোলনৰ যোগেদি এতিয়া কাৰণ কি দিছে স্বদেশী আন্দোলনে প্ৰধানতঃ ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰ ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰি লৈছিল এটো অশুদ্ধ ডাইৰেক্ট আমাৰ এটাই এ সত্য আৰু আৰ অসত্য অপচন বি কেতিয়াবা আমাৰ এনেকুৱা হ'ব এ যেটো এ দাবী দিয়ে আৰু যেটো কাৰণ দিয়ে এ আৰু আৰ দুইটাই শুদ্ধ হ'ব পাৰে তেতিয়াহে আমি অপচন পঢ়িম যদি এটা শুদ্ধ এটা অশুদ্ধ হৈছে ডাইৰেক্ট আমি যাম কোনটোত আছে অপচন বি আছে যে এ সত্য কিন্তু আৰ অসত্য হেতুৱে হ'ব শুদ্ধ অপচন হয়নে assertion reasoning খিনি বহুত ইজি হয় মই ভাবিছো তোমালোকৰ এই কামিং সুন সিৰিজটোত assertion reasoningৰ কাৰণে যেটো আজিকালি আহে এখিনি তোমালোকক এক্সট্ৰা কে হেয়া কৰাম ভিডিওস কৰাম অকল assertion reasoning এ থাকিব তাত হিষ্ট্ৰীৰ গোটেই কেইটা চেপ্টাৰৰ assertion reasoning কেইটামান ধৰি লোৱা কেইটা চেপ্টাৰ আছে হিষ্ট্ৰী পাঁচটা চেপ্টাৰ যদি পাঁচটা চেপ্টাৰৰ চাৰিটাকেও আমি assertion reasoning কৰিব পাৰো 20টা হ'ব বা যদি পাঁচটাকে কৰিব পাৰো 25টা হ'ব সেইখিনি কৰি লম এক্সট্ৰাকে কৰিম assertion reasoning তলত দিয়া সকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ আলোচনীখন সম্পাদনা কৰিছিলে বন্দে মাতৰম আলোচনী এটো এটা আমাৰ পৰীক্ষাত আগৰ পৰীক্ষাত বাৰে বাৰে আহি থকা এটো এটা প্ৰশ্ন হয় তোমালোকৰ সো যেতিয়া আমাক খুধিব যে বন্দে মাতৰম আলোচনীখন কোনে সম্পাদনা কৰিছিলে আমি একদম চকু মুদি ক'ব পাৰিব লাগিব যে অৰবিন্দ ঘোষে কি কৰিছিলে বন্দে মাতৰম আলোচনীখন স্বদেশী আন্দোলনৰ টাইমত বিভিন্ন ধৰণৰ আলোচনী সম্পাদনা কৰা হৈছিলে বেলেগ বেলেগ কাকত আলোচনী নাটক কিতাপ কবিতা পুথি হেবোৰ লিখিছিলে মানুহে অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰ কৃষ্ণ কুমাৰ মিত্ৰ ভূপেন্দ্ৰনাথ দত্ত বিভিন্ন লোকে লিখিছিলে তাৰ মাজত বন্দে মাতৰম আলোচনীখন অৰবিন্দ ঘোষে উলিয়াইছিলে হেতু কথা তোমালোকে মনত ৰাখিব আৰু তোমালোকে এটা চাৰ্ট বনাই লবা যে অৰবিন্দ ঘোষে বন্দে মাতৰম হেনেকে চাৰ্ট বনাই লবা ভূপেন্দ্ৰনাথ দত্তৰ এখন কৃষ্ণ কুমাৰ মিত্ৰৰ এখন হেনেকে এখন চাৰ্ট বনাই পেলাই মনত ৰাখিবলৈ ইজি হ'ব তেতিয়া মুক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম সৰুৰ পৰা পঢ়িছো এটো কাৰ লাইন নেতাজী সুভাষ চন্দ্ৰ বসু আৰু কাৰ হ'ব পাৰে নান বাট নেতাজী সুভাষ চন্দ্ৰ বসু এটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ লাইন অপচন ডি আকৌ আহিছে এটো সেম আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ক'ত আজাদ হিন্দ ফৌজ ক'ত জন্ম হৈছিল আজাদ হিন্দ ফৌজ এটা কি সশস্ত্ৰ বাহিনী আছিলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত যেতিয়া মহাত্মা গান্ধীয়ে কৈ আছিল নৰম পন্থাৰ কথা কৈ আছিল এটা চৰম পন্থাও গঢ় লৈ উঠিছিল জাতীয় কংগ্ৰেছৰ মাজত এয়া আমাৰ কি হয় নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল মই কেতিয়াও নিজৰ জান দি পেলাই মই তেওঁলোকক মোৰ জানটো হাজিৰ আছে মোৰ মানুহৰ তেজ বুৱাই দি পেলাই মই কেতিয়াও স্বাধীনতা আনিবলৈ নাযাও যদি তেওঁলোকে মোৰ মানুহক মাৰিছে যদি মোক মাৰিছে তেতিয়া হলে মও তেওঁলোকক কি কৰিম
তেওঁলোকক হত্যা কৰিম মও মোৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত অস্ত্ৰ মানে হিংসাত্মক পদ্ধতি অৱলম্বন কৰি ময়ো অস্ত্ৰ চালনা কৰিম তাৰ উদ্দেশ্যৰে আজাদ হিন্দ ফৌজৰ জন্ম দিছিলে ক'ত সিংগাপুৰত আজাদ হিন্দ ফৌজ জন্ম দিছিলে প্ৰত্যক্ষ দাবী দিৱসটো কিহৰ লগত জড়িত জানেনে তোমালোকে এই দাবী দিৱসটো পাকিস্তান যেতিয়া ভাৰত স্বাধীন হ'ল আৰু হ'ব লৈছে স্বাধীন যেতিয়া সব বস্তুবোৰ হৈ আছে আৰু প্ৰসেসবোৰ স্বাধীনতা পাব আৰু এতিয়া তেতিয়া পাকিস্তান লগা হ'ল আমাক কিছুমান মানুহক পাকিস্তান লগা হ'ল আমি এখন বেলেগ দেশ লাগিব পাকিস্তান বুলি যত মুছলিম মানুহৰ মেজৰিটি বেছি থাকিব তো পাকিস্তানৰ দাবী জনাইছিলে 1946 চনত কোনটো তাৰিখে জানানে আগষ্টত 16 আগষ্ট 1946 চনত ভাৰতে স্বাধীনতা পোৱাৰ ঠিক এবছৰ আগত পাকিস্তানৰ দাবী প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিলে যিসকল নেতাক পাকিস্তান লাগিছিলে তেওঁলোকে আজাদ হিন্দ ফৌজৰ জন্মদাতা একদম সুভাষ চন্দ্ৰ বসু আজাদ হিন্দ ফৌজ মানে সুভাষ চন্দ্ৰ বসু কৰিম বা মৰিম স্লোগানটো ক'ত আছিলে আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ৰনলজি এটা পঢ়িছো ক্লাছত তোমালোকক যেতিয়া মই আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ ভিডিও দিছো তাতেও সেই ক্ৰনলজিটোৰ কথা কৈছো মই যে হেখত আহে আমাৰ কি ভাৰত ত্যাগ আন্দোলন যেতিয়া আমি সত্যাগ্ৰহ আন্দোলন কৰিলো আইন অমান্য আন্দোলন কৰিলো অসহযোগ আন্দোলন কৰিলো তাৰ পাছত আৰু আমাৰ হাতত কোনো অপচন নাই মানে যে আমি আৰু স্বাধীনতাটো বুজাবুজি কৰিব বিচৰা নাই মানে ভাৰতৰ যিখিনি নেতা আছিলে মহাত্মা গান্ধী হওক জৱাহৰলাল নেহেৰু হওক আটাইখিনি নেতাই যে আমি আমি যুদ্ধ কৰিব নোৱাৰো দিস ইজ দ্য ফাইনেল বেটল বিটুইন আস ব্ৰিটিছে গম পাব লাগিব যে আৰু স্বাধীনতাৰ কাৰণে আমি কম্প্ৰমাইজ নকৰো আমি আৰু এতিয়া আৰু বুজাবুজি নকৰিম আমি হয়তো কৰিম এবাৰ নহলে মৰিম হেতু কথা কেতিয়া কৈছিলে ভাৰত ত্যাগ আন্দোলনৰ টাইমত আৰু সেইটোৱে আছিলে ভাৰতে স্বাধীনতা পাবৰ কাৰণে কৰা হেখৰখন যুদ্ধ আছিলে ভাৰত ত্যাগ আন্দোলন তেতিয়াই দিছিলে কৰিম কিংবা মৰিম স্লোগান 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিলে তোমালোকে গেছ কৰিব পাৰিবানে গেছ কৰাচোন কমেন্ট সেকশনত জনোৱা যদি চাই আছা ভিডিওটো যে সাম্প্ৰদায়িক বাটোৱাৰা যেতিয়া ঘোষণা কৰিলে সাম্প্ৰদায়িক ভাৱে মানুহক হেয়া দিয়া হ'ব কি বুলি কয় এটো আমাৰ ভোটিং ৰাইটস দিয়া হ'ব কিবা দিয়া হ'ব সাম্প্ৰদায়িক বাটোৱাৰা হ'ব ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত তেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিলে এইটো বস্তু বহুত আহে পৰীক্ষাত আমি ডমিনোজৰ পিজ্জা খাওনে ডমিনোজৰ পিজ্জা খাও আমি KFC চিকেন খাও ডমিনোজৰ পিজ্জা খাও KFC চিকেন খাও আৰু বাৰ্গাৰ কৰ পৰা খাও আমি বেলেগ জায়গাৰ পৰা খাব পাৰো বুলে এনেকুৱাই কথা নাই যে তুমি অকল ডমিনোজতে পিজ্জা খাব লাগিব বাট ডমিনোজ ইজ ফেমাস ফৰ what পিজ্জা KFC is famous for what fried chicken for like that বাৰ্গাৰৰ কাৰণে ফেমাস জায়গাটো কি হয় that is McDonald's হয় না আৰু এই প্ৰশ্নৰ উত্তৰটো হেতুৱে হয় এই প্ৰশ্নটো যেতিয়া আহিব সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ভাবিলে তোমালোকে বাৰ্গাৰৰ কথা ভাবিবা বাৰ্গাৰ এটা বাৰ্গাৰৰ কথা ভাবিব আৰু যেতিয়া তোমালোকে বাৰ্গাৰৰ কথা ভাবিব তোমালোকৰ মন আহিব McDonald উত্তৰটো হৈছে আমাৰ ৰামছে মেকডোনাল্ড সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা 1932 চনত ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম আছিল ৰামছে মেকডোনাল্ড মনত নাহিব পাৰে হয়তো কেতিয়াবা লাগিব উইনষ্টন চাৰ্চিল নেকি ক্লিমেন্ট এটলি নেকি এই দুটা লাগিব থেৰেছা মে বুলিতো নালাগে তোমালোকৰ মই জানো এইটো তোমালোকে নামে শুনা নাই চাগে এই দুটা তোমালোকে শুনিছা ইতিহাসত কিন্তু তোমালোকে বাস বাৰ্গাৰৰ কথা ভাবিবা বাটোৱাৰাৰ কথা যেতিয়া আহিব তোমালোকে বাৰ্গাৰৰ কথা ভাবিবা দেই তেতিয়াই তোমালোকে শুদ্ধ অপচনত চিন দিবা এইটো হৈছে ৰামছে মেকডোনাল্ড মেকডোনাল্ডটো মনত ৰাখি থলে হ'ব ৰামছে নিজে আহি যাব চৌৰি চৌৰা সংঘৰ্ষ এতিয়া চৌৰি চৌৰা সংঘৰ্ষ বা কি এটোটো সুধি দিলে আমাক পৰীক্ষাত চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া হৈছিলে এটো বা কি হয় এতিয়া চৌৰি চৌৰা সংঘৰ্ষ হৈছে যে 1920 চনত মই অলপ আগতে তোমালোকক কি কলো যে
নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিলে আমি সশস্ত্ৰ সংগ্ৰাম কৰিম, আমি হিংসাত্মক আন্দোলন কৰিম। মহাত্মা গান্ধীয়ে কি কৈছিলে আমি অহিংস আন্দোলন কৰিম। তেওঁৰ নীতি কি আছিলে অহিংসা নীতি আছিলে মহাত্মা গান্ধীৰ। যে আমাক মাৰক কাটক আমি একো নকৰো, আমি নামাৰো, আমাৰ ফালৰ পৰা আমি মাৰপিট নকৰো। সেই উদ্দেশ্য লৈ 1920 চনত কি কৰিলে অসহযোগ আন্দোলন আৰম্ভ কৰিলে মহাত্মা গান্ধীয়ে। চলি আছে অসহযোগ আন্দোলন বৰ ধুনীয়াকে চলি আছে। 1922 চন পালেহি, 2 বছৰ চলিলে বৰ পুৰা দমে। এটা আন্দোলন 2 বছৰ চলাটো কিন্তু সহজ কথা নহয়, একেলেঠাৰি চলি আছে সেইটো। 1922 চনত কি হ'ল জানানে? তাৰ মাজতে ধৰা কিছুমান থাকে, এতিয়া মই হয়তো সেনেকুৱা এজন হলোহেঁতেন। মোৰ লগৰটোক মাৰি পেলালে, আমি আন্দোলন কৰি আছো, ব্ৰিটিছে ইমান অন্যায় কৰি আছে তাৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলগীয়া হৈছে। আমি ইমান কষ্টৰে আন্দোলন কৰি আছো, তাৰ মাজত ব্ৰিটিছৰ পুলিচে আহি মোৰ 3জন লগক মাৰি পেলালে। সেই ঘটনাটোৰ প্ৰতিশোধ লবৰ কাৰণে, তাৰ ৰিভেঞ্জ লবৰ কাৰণে মই কি কৰিলো, এখন সেই ব্ৰিটিছৰ পুলিচ কেইজন যোনটো থানাৰ পৰা আহিছিলে সেই থানাত গৈ পেলাই জুই লগাই দিলো। তাতেওতো মানুহ মৰিব, তাতে 20 জন মানুহ মৰিলে। সেইটোৱে আছিলে চৌৰি চৌৰাৰ ঘটনা। আমাক যদি সোধে চৌৰি চৌৰাৰ ঘটনাটো কি হয়, আমি লিখিব লাগিব পৰীক্ষাত যে অসহযোগ আন্দোলন চলি থকাৰ মাজতে 1922 চনত 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত 3 গৰাকী আন্দোলনকাৰীক হত্যা কৰাৰ অপৰাধত আন্দোলনকাৰীসকলে পুলিচ থানাত জুই লগাই দি পেলাই অগ্নি সংযোগ কৰি পেলাই 20 জন পুলিচক হত্যা কৰিছিলে। তহঁতে আমাক 3টাক মাৰিম, আমি তহঁতৰ 20টাক মাৰিম। সেই ঘটনাটোত মহাত্মা গান্ধী বহুত দুখ পাইছিলে, কাৰণ তেওঁ অহিংসা নীতিৰে তেওঁ মানে এনেকুৱা লাগিছিলে মই ফেইল হলো নেকি, আমাৰ এ ফেইলিয়ৰ, মই ইমান অহিংসা চিঞৰি থাকিলো, মানুহবিলাকে আকৌ হিংসাত্মক পদ্ধতিয়ে ললে। তো সেইটো কাৰণে কি হ'ল 1922 চনত আমাৰ অসহযোগ আন্দোলনটো বন্ধ হৈ গৈছিলে। আৰু সেইটোৱে ঘটনা আমাক সুধিছে চৌৰি চৌৰা সংঘৰ্ষ। এইটো হ'ব 1905 চনৰ 22 ফেব্ৰুৱাৰী, 1922 চনৰ 5 ফেব্ৰুৱাৰী। তো এইটো কথা তোমালোকক পৰীক্ষাত সুধি থাকিব পাৰে যে অসহযোগ আন্দোলন কেনেকে শেষ হ'ল, চৌৰি চৌৰা ঘটনা বেলেগ বেলেগকে সুধিব পাৰে। তোমালোকে ষ্টৰিটো শুনি ললা, এইখিনি কথা মনত নিজে লিখিব পাৰিব লাগিব, MCQ আহিলেও পাৰিব লাগিব। There is no consideration. ব্ৰিটিছ সংসদে কেতিয়া ভাৰতৰ স্বাধীনতা আইনৰ অনুমোদন জনাইছিল? আমি স্বাধীনতা কেতিয়া পাইছিলো? 15 আগষ্ট 1947। আৰু স্বাধীন আইন অনুমোদন কৰিছিলে জুলাই 1947। জুলাইত অনুমোদন হৈ গল, আগষ্টত আমি স্বাধীনতা পাই গলো। একদম সিধা মনত ৰাখিলে হ'ল। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন, এতিয়া কেবিনেট মিছন কিয় পঠিয়াইছিলে আমি জানোনে? ব্ৰিটিছ চৰকাৰে আমি যে সংবিধান বুলি চিঞৰি থাকো, ৰাজনীতি বিজ্ঞানত যে তোমালোকে সংবিধানৰ কথা পঢ়িছা, ব্ৰিটিছে কি ভাবিছিলে জানা? ভাৰতৰ মানুহবোৰ গৰু হয়, গাধ হয়, তেওঁলোকে সংবিধান কোনো ক'ত নিজে বনাব পাৰিব, এই গাধকেইটাই সংবিধান বনাব পাৰিব জানো? গতিকে আমি আমাৰ নিজৰ মিনিষ্টাৰ পঠিয়াই দিওঁ, আমি নিজৰ কেবিনেটৰ মিনিষ্টাৰ পঠিয়াই দিওঁ, যাতে ইহঁতক কি কৰিব পাৰে, ইহঁতক যাতে গৈ পেলাই অলপ গাইড কৰিব পাৰে আৰু দেখাই মেলি দিব সংবিধান এনেকে বনায়। আৰু তাৰ কাৰণে কেবিনেট মিছন পঠিয়াইছিলে, 3 গৰাকী কেবিনেট মন্ত্ৰীক ভাৰতলৈ পঠিয়াইছিলে। ঠিক আছে, সেই কেবিনেট মন্ত্ৰীক ভাৰতলৈ পঠিয়াইছিলে কেতিয়া জানানে? 1946 চনত। চনটো মনত ৰাখিবা সদায়। এইটো প্ৰশ্ন তোমালোকৰ পলিটিকেল সায়েন্সৰ ফালৰ পৰা আহিব পাৰে, কিন্তু পলিটিকেল সায়েন্সৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰতে এইটো প্ৰশ্ন আছে, মানে এইটো লাইন আছে তোমালোকৰ। 1946 চনত মাৰ্চ মাহত পঠিয়াইছিলে কেবিনেট মিছন। তাৰ পাছত কি হ'ল, তেওঁলোকে আহি পেলাই গাইড কৰিলে আৰু আমি সংবিধান বনালো তেওঁলোকৰ গাইডেন্সত। তাৰ পাছত আমাৰ কি প্ৰশ্ন আছে চাও। ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিলে, চোৱা ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে? ৰাওলাট আইন এটা কাৰণ আছিলে। তোমালোকে যদি অসহযোগ আন্দোলনৰ মোৰ ভিডিঅটো চাইছা ইউটিউবত, স্কুলত, তেতিয়াহ'লে গম পাবা ৰাওলাট আইন মই ধুনীয়াকে বুজাইছো। ৰাওলাট আইনৰ কথা তাত, ৰাওলাট আইন কিয় আনিছিলে, ৰাওলাট আইন কেনেকে এটা কাৰণ হ'ল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ, কেনেকুৱা এটা ৰাওলাট আইন এটা বহুত বেয়া ঘটনা ইণ্ডিয়ান হিষ্ট্ৰীৰ। ৰাওলাট আইনটো কি? তোমালোকৰ বৰ এইবিলাক ভিডিঅ' চিডিঅ' চাই থাকোঁতে তোমালোকৰ বৰ লাগিব বহুত, ইমান ঠাণ্ডা, তাতে ভিডিঅ' চাই থাকিবলগীয়া হৈছে, ইমান ঠাণ্ডাত পঢ়িবলগীয়া হৈছে। বাট নো, ইউ হেভ টু, কাৰণ আমাক এইখিনি সময়ত তোমালোকৰ এতিয়া যিখিনি সময়, যোৱা 5 বছৰ আগত মোৰো সেম সময় আছিলে। মই মেট্ৰিক পাছ কৰিব 5 বছৰ হ'ল। I appeared in metric in 2020, 2020ত মই মেট্ৰিক দিয়া। তো সেইখিনি সময়ত আমাক এনেকে কৈ থকা কোনো নাছিলে যে তোমালোকে এইখিনি কিয় হৈছিলে জানানে, আমি নিজে নিজে পঢ়ি উলিয়াইছিলো।
মই পঢ়াও নাছিলো মই ইমান ভালো নাছিলো যে নিজে পঢ়ি উলিয়াম মই নপঢ়িলো হাই সেকেন্ডাৰীত পঢ়িলো পিছত অলপ সো কি হল ৰাওলাট আইনটোৰ কথা পাতো ৰাওলাট আইনটো কি আছিলে জানানে তোমালোকে সেই ভিডিঅ'টো চাবা এইটো মই সময় কৈ থৈ দিও যে ৰাওলাট আইনটো আছিলে তোমালোকৰ ব্ৰিটিছে এখন আইন আনিলে যে যদি ব্ৰিটিছৰ বিৰুদ্ধে কিবা এটা কথা কয় ভাৰতৰ মানুহে তেওঁলোকক আমি জেলত ভৰাই থৈ দিম কোনো কাৰণ নালাগে বাস জেলত ভৰাই থৈ দিম এটো কিবা কথা হল নেকি সৰকাৰে কি যি মন তাকে কৰিব পাৰিব তাৰ মানে যদি সৰকাৰৰ এগেইনষ্টত কিবা কথা কোৱাৰ লগে লগে মানুহক জেলত ভৰাই দিয়ে তাৰ মানে আমি নিজৰ মতে একোই কৰিব নোৱাৰো সব ব্ৰিটিছৰ মতে হ'ব লাগিব তো হেতু বস্তু হল হতে তাৰ পাছত কি হল তাৰ ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটছলিউক জেলত ভৰাই দিলে ৰাওলাট এক্টৰ আন্ডাৰত ৰাওলাট আইনৰ আন্ডাৰত তাৰ পাছত কি হল জালিয়ানৱালাবাগত মানুহবোৰ গুট খালে যে কিয় ডক্টৰ সত্যপাল আৰু কিটছলিউক ভৰাব আমি ইয়াৰ বিৰুদ্ধে মাত মাতিম আৰু তাতে গৈ পেলাই জেনাৰেল ডায়াৰে 10000 মানুহক গুলিয়ে হত্যা কৰিলে বিনা কাৰণত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হেনেকে হল আৰু এইবোৰে কাৰণ আছিল কিহৰ কাৰণে অলপ আগতে যে আমি পাতিলো অসহযোগ আন্দোলন 1920 চনত আৰম্ভ হল 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল আৰু তাৰ আগতে কি হৈছিল 1919 চনত ৰাওলাট এক্ট আহিছিল 1919 চনত মাৰ্চ মাহত ৰাওলাট এক্ট আহিছিল তাৰ পিছত 1919 চনৰ এপ্ৰিল মাহত জালিয়ানৱালাবাগ হৈছিল আৰু 1920 চনৰ আগষ্ট মাহত অসহযোগ আন্দোলন হে কাৰণে আৰম্ভ কৰিব লগা হৈছিল ষ্টৰী হিচাপত মনত থাকিলেনে ৰাওলাট এক্ট হল তাৰ পৰা মানুহবিলাকে জালিয়ানৱালাবাগত গুট খালে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হল তাৰ পাছত 1920 চনত অসহযোগ আন্দোলন হল দ্যাটস আ ষ্টৰী হিষ্ট্ৰী এটা ষ্টৰী হয় হিষ্ট্ৰী কি হয় আমি ইতিহাস চিঞৰি থাকো কি হয় যোৱাকালি আমি যিবোৰ কথা পাতি আছিলো সেইবোৰ আজি ইতিহাস সেইবোৰ আৰু আমি ঘূৰাই পাব নোৱাৰো কালিৰ কাহিনীবোৰ আমাৰ মনত কালিৰ কথাবোৰ আমাৰ মনত কি হৈ থাকিব ষ্টৰী হৈ থাকিব যদি মই কালি কাৰোবাক ভাল পাইছিলো যদি মোৰ কালি কাৰোবাক কোনোবা এজন বয়ফ্ৰেণ্ড আছিল কালি যদি তোমাৰ কোনোবা এজনী গাৰ্লফ্ৰেণ্ড আছিল আজি যদি নাই তেওঁলোক তোমালোকৰ ইতিহাস হৈ গ'ল সেইটো আমি এক্স বুলি কওঁ এই ইতিহাসবোৰ এক্সে হয় যেটো আমাৰ মাজত নাই আৰু এতিয়া ইতিহাস কি হয় এক্স আমাৰ মাজত এতিয়া নাই কিন্তু তেওঁলোক আমাৰ কাহিনী হৈ থাকি গ'ল আমাৰ জীৱনৰ কাহিনী হৈ থাকি গ'ল আমি হেবোৰ কাহিনী কৰি মনত ৰাখিব পাৰো না ৰাখিব পাৰো এটা এক্সৰ কথা তোমালোকৰ পৰীক্ষাত নাহে কিন্তু ইতিহাসৰ কথা পৰীক্ষাত আহিব গতিকে তোমালোকে এখিনি অন্তত মনত ৰাখিব লাগিব হয় না গতিকে আমি নেক্সট প্ৰশ্নটো চাও সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত প্ৰথমে প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাত আমি যদি গান্ধীৰ পলিটিক্যাল হিষ্ট্ৰীটো চাবলৈ যাও দক্ষিণ আফ্ৰিকা গান্ধীৰ এক্স আছিল তো প্ৰথম দক্ষিণ আফ্ৰিকাতে কামবোৰ কৰি আহিছে গান্ধী তাৰছতহে ভাৰতত এপ্লাই কৰিছে ভাৰতবৰ্ষ যদি আমি কওঁ যে গান্ধীৰ ভাল ৰিলেশনশিপ ভাল গাৰ্লফ্ৰেণ্ড ইণ্ডিয়া আছিল এক্স কিন্তু দক্ষিণ আফ্ৰিকা আছিল তো সব প্ৰথম দক্ষিণ আফ্ৰিকাৰ লগতহে জীৱনৰ সত্যাগ্ৰহৰ পৰা আৰম্ভ কৰি তেওঁৰ যিবিলাক নীতি আদৰ্শ দক্ষিণ আফ্ৰিকাত ফাৰ্ষ্ট এস্টাবলিশ কৰিছে তাৰছত ভাৰতলৈ আহি পেলাই হেবোৰ ভালকে প্ৰেক্টিস কৰিছে এটো এটা প্ৰশ্ন ভুল আছিল অসহযোগ আন্দোলন সম্পৰ্কে তলৰ দাবীসমূহ বিবেচনা কৰা লোন আইন বিৰোধিতা নো হবই নোৱাৰে অসহযোগ আন্দোলনত লোন আইনৰ কথা অহাই নাই ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল ইয়েস কৰিছিল ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰে হিন্দু মুছলমানৰ মাজত একতা বৃদ্ধি ইয়েস এটো হৈছিল মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল অশুদ্ধ মহিলাসকলে অংশগ্ৰহণ কৰিছিল অসহযোগ আন্দোলনটো আছিল প্ৰথমটো আন্দোলন যত মহিলাসকলে অংশগ্ৰহণ নহয় সৰি তাৰ আগত মানে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু কাৰণ তাৰ আগত হেয়া স্বদেশী আন্দোলনতো মহিলাই পুৰা ভূমিকা পালন কৰিছিল কিন্তু অংশগ্ৰহণ এনেকে ধৰা ৰাস্তাত গৈ পেলে হেতু অসহযোগ আন্দোলন কৰিছিল এটা কোনটো হল শুদ্ধ 2 আৰু 3 এক অশুদ্ধ 4 অশুদ্ধ 2 আৰু 3 টো শুদ্ধ কত গল অপশন বি সৰি এই আসোন এটো বি এটো সি অপশন সি ইজ দা কারেক্ট আনসার 2 আৰু 3 শুদ্ধ ঠিক আছে তলৰ কোন কেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল এটো আহি থাকে পৰীক্ষা দে তোমালোকৰ যোৱাবাৰো আহিছে ভাৰত স্বাধীন আইন অনুমোদন কেতিয়া হল 1947 চনৰ জুলাই মাহত তাৰ দফা কেইটা সুধিছে এতিয়া আমাক যে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব শুদ্ধ প্ৰতিখন স্বশাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকৈ প্ৰধানমন্ত্ৰী থাকিব অশুদ্ধ কিয় অশুদ্ধ ৰজাই নিযুক্তি দিয়া বুলি কৈছে ইয়াতে ৰজাৰ কনসেপ্টটো নাই এটো অশুদ্ধ সেইকাৰণে মই কৈছো বাৰে বাৰে পঢ়ি চাব লাগিব দেই তোমালোকে বেলেগ যি কৰা যিমান কম টাইমত কৰা একো তোমালোকৰ ফৰক নপৰে কিন্তু পঢ়ি চোৱাটো চাব লাগিব
পাকিস্তান নামেৰে দুখন দেশ স্বশাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্ৰিটিছ কমনৱেলথত যোগদান কৰিব নে নিদিয়ে কৰিব নে নকৰে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব এইটো শুদ্ধ দুইখন দেশৰ বিধানমণ্ডলে ব্ৰিটিছ সংসদৰ তত্ত্বাৱধানতহে আইন প্ৰদানৰ ক্ষমতা লাভ কৰিব এইটো অশুদ্ধ ব্ৰিটিছৰ তত্ত্বাৱধানতা ইয়াতে নাথাকে এতিয়া 1 মিনিট আমাৰ ইয়াতে এটা ভুল অপচন আছে চাবা দেই তোমালোকে পৰীক্ষা দেবোৰ হেয়া মানে ইয়াতে মোৰ প্ৰিন্টিংৰ ভুল হৈছে কিন্তু পৰীক্ষাত কেতিয়াবা এনেকুৱা ভুলো থাকিব পাৰে এতিয়া আমি গম পালো যে 1 আৰু 3 টো শুদ্ধ 2 আৰু 4 অশুদ্ধ আমি গম পালো বা আমি গম পোৱা নাই যে 2 আৰু 4 অশুদ্ধ কিন্তু আমি জানো 1 আৰু 3 শুদ্ধ হয় এতিয়া কথাটো হ'ল যে 1 আৰু 3 থকা আমাৰ কোনটো আছে এটাও নাই চোৱা 1 আৰু 2 1 আৰু 4 1 আৰু 1 2 আৰু 4 হ'ব পাৰে এই 1 আৰু 1 যেটো আছে হেতুৱে হ'ব লাগিছিলে 1 আৰু 3 প্ৰিন্টিংত ভুল হৈ থাকিলে কিন্তু কেতিয়াবা তোমালোকৰ কোৱেশ্চন পেপাৰটো ভুল হৈ থাকিব আৰু যদি এখনত ভুল আছে গোটেইখনতে ভুল হ'ব ইয়াৰ তোমালোকে মাৰ্কস পাই যাবা কিন্তু তোমালোকে হেতুতে কাৰেকচন দি থৈ দিবা যেটো তোমালোকৰ লাগিব যেটো হয় এটোৱে হয় ইয়াতে এতিয়া মই গম পাইছো যে 1 আৰু 3 এটো হ'ব লাগিছিলে 1 আৰু 1 হৈ থাকিলে তো ইয়াতে পৰীক্ষা যদি এনেকে আহে এটো শুদ্ধ চিন দি থৈ দিবা তোমালোকে মাৰ্কসটো পাই যাবা পিছত কিন্তু শুদ্ধ চিন ইয়াত দি থৈ দিবা 1 আৰু 3 আমাৰ শুদ্ধ এটো সাগে আমাৰ হেখৰটো প্ৰশ্ন পূৰ্ণ স্বৰাজৰ দাবীৰ কথা কৈছে yes এটো আমাৰ হেখৰটো প্ৰশ্ন পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ কোনখন অধিৱেশনত 1929 চনত হৈছিল হয়নে নে 1929 না 30 চনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল তাৰিখটো মই জানো খালি তাৰিখটো আছিল 26 জানুৱাৰী পূৰ্ণ স্বৰাজৰ দাবী দিছিল ক'ত জানানে কোনখন অধিৱেশনত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত 1929 সাগে 26 জানুৱাৰী কি হৈছিল পূৰ্ণ স্বৰাজ আমাক কমপ্লিট ইন্ডিপেন্ডেন্স লাগিব পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল লাহোৰ অধিৱেশনত কংগ্ৰেছৰ সো এখিনি আছিল তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন 1 নম্বৰ আৰু 2 নম্বৰ চেপ্টাৰৰ হিষ্ট্ৰী ঠিক আছে আমি কামিং সুন সিৰিজটো অলৰেডি আমি স্টাৰ্ট কৰি দিলো এতিয়া আমি একদম পুৰা ফুল স্পিডত আমি যাব লাগিব বস্তুবোৰ কৰিব লাগিব আশা কৰো তোমালোকে ক্লাসটো ভাল পালা আৰু আমি ইয়াৰ পাছত আকৌ হিষ্ট্ৰী বাকি পিছৰ তিনটা চেপ্টাৰ কৰিম আৰু ইংলিশ মিডিয়ামৰ কাৰণেও মই আনিম বাৰু ডন্ট वरी কিন্তু অসমীয়া মিডিয়ামৰ কাৰণে একদমই নাথাকে अवेलेबल বস্তু সেইকাৰণে হে অসমীয়া মিডিয়ামটো অলপ বেছি হেৰি কৰা হৈছে সো আশা কৰো তোমালোকে ভাল পালা ক্লাসটো চালা এতিয়ালৈকে যদি তোমালোকক আৰু কি টপিকৰ ওপৰত কি বস্তু লাগে একদম ৰিভিজন টাইপত হেতু বস্তু কৈ দিবা কমেন্ট সেকশনত জি লাগে হেতু মই আনি দিম সোশ্যাল সায়েন্সৰ বাকি আৰু নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালৈকে ভালকে থাকিবা ভালকে পঢ়িবা থ্যাংক ইউ অল দ্য বেষ্ট